নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ অন্য এটা ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। কাৰ লগত কথা পতা নাই? মা দাও লৈ আহিছে। কিয় দাও লৈ আহিছা? দাও লৈ কিয় আহিছা? শুনো চাচোন, দেউতাই দাও লৈ আহিছে। কথা পতা নাই মই কাৰো লগত। দাও লৈ কিয় আহিছা? দাও লৈ কি আহিছে চাচোন, শুনো। বলা বলা বলা। তখন কিয় আনিছিলি? দৌৰা দৌৰা। ধুনু হাঁহিছে, দা লৈকে দিছে এইফালে আৰু এইফালে ধুনু হাঁহি আছে মোৰ কলাত। চাচোন, মই কাৰো লগত কথা পতা নাই। এইফালে চাচোন ওচৰত আহি মই কাৰো লগত কথা পতা নাই ন ধুনু। জংঘল পালো একেবাৰে আহি। ৰখ ৰখকে আছো, মই যেন ধৰিব পাৰিম এই ভাঙা ভৰিখন লৈ পেলাই। মই ইয়াতে সেই দাখন লৈ মই কিবা এটা কামতহে আহিছো। ভালকে ৰক্ষা কৰিছো, ৰখিব লাগে। ডাউৰি আছে তাক লৈ কয় এই বৰষুণ দি আছে, পিছল হৈছে, পৰিলে কি হ'ব? দাওখন যেনেকৈহে লৈ আহিছিল একেবাৰে মোৰ ভয় লাগি গৈছিল, যেন একেবাৰে কাৰোবাৰ লগত কথা পাতি থকা বুলি মাৰিবহে খেদিছে মোক, তেনেকুৱা লাগিছিল মোৰ। কিন্তু নহয়, মই এইফালে বাঁহ কাটিব আহিছো, তুমি সেইকাৰণে ভয়তে দাউৰি আছা। আপুনি যেনেকৈ সেই দাওখন লৈ আহিছিল ভয় নালাগিব? বন্ধু বান্ধৱীসকল, আজি মানে এই বাঁহৰ চুঙাৰে আজি আপোনালোকক এটা ৰেচিপি দেখুৱাম। চ' ভিডিঅ'টো আপোনালোকে চাই থাকিব। তাৰ কাৰণে মই কি বাঁহ কাটিব আহিছো। আচ্ছা, বান্ধৱীসকল, ময়ো নাজানো বাঁহৰ চুঙাত কি ৰেচিপি বনাব, মোকো বৰ্তমানলৈকে কোৱা নাই। অপেক্ষা কৰোঁ বাৰু, ভিডিঅ'টো আপোনালোকেও চাই থাকিব। বাঁহডাল আধা কাটি মাত্ৰ বাঁহ চুপৰ পৰা ওলাই লৈ আহিল। মানে বাঁহডাল আগতে ভাগি যোৱা আছিল। মানে কি আমাৰ শালটো পুতিবৰ কাৰণে ট্ৰেক্টৰ সোমাইছিল, ট্ৰেক্টৰ সোমাওঁতে মানে কি বাঁহডাল ভাঙি গৈছিল। তো আধাতে বজি আহিছিলে, এইখিনি মানে কি মই এই কাটি কেনে উলিয়াই আনিলোঁ। এই বাঁহৰ চুঙাত আমি ছজনাৰ ৰেচিপি বনাম বুলি ভাবিছোঁ। চ' কি ধৰণে বনাম আপোনালোকে চাই থাকিব। বাঁহডালৰ গাঁঠিবোৰ কাটি চাফা কৰা হৈ গ'ল বাঁহডাল, আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ঘৰলৈ গৈ আপোনালোকক দেখুৱাব ছজনাৰ ৰেচিপিটো। কেনেকৈনো বাঁহৰ চুঙাত ভৰাই বনাব সেইটো ময়ো ভালদৰে নাজানো, তেওঁ জানে বাৰু। আজি প্ৰথমবাৰ ইউনিক ষ্টাইলত বনাম ছজনা চব্জি। ব'লক এতিয়া ঘৰলৈ গৈ ছজনা পাৰিম, আপোনালোকক দেখুৱাম। আমাৰ ঘৰতে আছে ছজনা। কি ধুনু নালাগে। ঘৰ আহি পালোঁ, আৰু ঘৰ আহি পাই চিধাই মানে হাতীডাল লৈ আহিছে, চিধাই ছজনা পাৰিব আহিছোঁ। এইটো আমাৰ ঘৰ, আৰু ইয়াৰ ঘৰৰ পিছফালে মানে ছজনাডাল আছে। এইফালে এইডাল ছজনা গছ, সেইকাৰণে আমি এইফালে দি আহিলোঁ। পিছফালে দি এইফালে দি বেছি সহজ হ'ব, কাৰণ এইফালে আছে বেছিকৈ ছজনাখিনি। সেইফালে চাওকচোন, আপোনালোকে দেখি পায় ন? মই ভিতৰেদি যাই আনিম, আপুনি আগতে পাৰি দিয়ক। এটা পানী পাৰি দিলে এইফালে এইটো ঠানি কাটি দিলে। সেইফালে নিৰুপমাই যাই আনিব চেষ্টা কৰি আছে, পুৰা সেইটো ডাঙৰ ঠানি পাৰি দিলোঁ। এইটোতে মোটামুটি ২,০০০ হৈ যাব। এইফালে ইয়াত ঠানিত লাগি আছে, ইয়াৰ পৰাই ছিঙি লওঁ। চাওকচোন, ইমান ধুনীয়া ধুনীয়া গছৰে প্ৰত্যেকবাৰে লাগে, খাবলৈ হৈ যায় আৰু মানে কি এনেইতো বেচিবও পৰা যায়। এইবাৰ মানে কি বহুত কম লাগিছে। ছজনা আজিৰ কাৰণে ১,০০০ হ'ব বাৰু এতিয়াৰ কাৰণে। আৰু ইফালে মানে ছজনাৰ ঠানিটোও লৈ ল'লে, ছাগলীকেইটাই খাব, সেইকাৰণে ঘৰলৈ নিব দিলোঁ। ৰাস্তাত নহ'লে গৰু ছাগলী আহিয়ে মানে আগুৰি ধৰি খাব। আৰু মই পিছে পিছে ছজনাকেইডাল লৈ গৈ আছোঁ। এতিয়া ছজনাকেইডালৰ বাকলি চেলাওঁ আৰু যোগাৰ কৰোঁ আমি ৰেচিপিটো বনাবলৈ। গছৰ পৰা যিটো ঠানি পেলাইছিলোঁ সেইটোত ভাবিছিলোঁ কি একেবাৰে ২,০০০ হ'ব, একদম দুপৰীয়াও খাম ৰাতিও খাম, তেনেকৈ ভাবি মই পাৰিছিলোঁ ডাঙৰ ঠানিটোৱে। কিন্তু ঠানিৰ পৰা চিঙতে ১,০০০হে হ'ল। আৰু দুডালমান এক্সট্ৰাকৈ মই পাৰিলোঁ হে। চ' এতিয়া নিৰুপমাই ধুনীয়াকৈ চেলাই আছে, এইকেইটা চেলালে আৰু বেছি নাই বাৰু। ৩ডালমান এয়া চেলালোঁ, আৰু এইকেইডাল বাৰু গোটেই লাগিবই। ধুনীয়াকৈ ফটাফট চেলাই দিয়া। বাঁহৰ চুঙাত ছজনা ৰেচিপিটো বনাবলৈ এইফালে নিৰুপমাই ছজনা চাফা কৰি আছে। এইফালে মই সৰু আলু লৈ আহিছোঁ, ইয়াক বইল হ'ব দিব লাগিব। চ' এইফালে চৌকাত জুই জ্বলি আছে আৰু পানীও গৰম হৈ আছে, মানে কি আমাক গৰম পানী লাগিয়ে থাকে। এইফালে সৰু কেৰাহী এটা আছে, এইটো বহাই দিওঁ। এই আলুকেইটা বইল হ'বলৈ দিওঁ, নোধোৱাকৈ দিওঁ, কাৰণ কিয় এনেইতো পানীটো পেলোৱাই যাব যিহেতু বইল হ'ব দিম। ছজনা চব্জি বনাম যিহেতু, বেহাৰ নিদিলেতো ভালেই নালাগিব। চ' এইফালে বেহাৰ অলপমান মই ভিজিবলৈ দি থৈ দিওঁ, বগা বেহাৰ। আৰু ঘৰতে আনি থোৱা আছিলে, এইকেইটামান দিছোঁ। লগতে অলপমান গৰম পানী, এয়া ঠাণ্ডা পানী নহয়, এইটো গৰম পানী
ভিজিবলৈ থৈ দিওঁ বগা বেহৰ আৰু আলু বইল হোৱালৈকে আমি যে পাকঘৰটোত টাইলছ লগাইছিলোঁ আৰু যেই ধৰণে সজাইছিলোঁ সেই ধৰণে আজি নাই চ' চাওকচোন সেইফালে মানে কি টেবুলখন ৰাখোঁতে অলপমান ভাত পানী বনাবলৈ অসুবিধা হয় এই দেখিছোঁ নহয় চৌকাৰ কাষতে আহি যায় এইফালে টাইলছ লগাইছিলোঁ নিৰুপমাই ইয়াৰ ওপৰতে মানে কি ভাত পানী বনোৱা হ'লে অলপ মুচি দিয়ে এইখিনি সেইকাৰণে এইখিনি বগা বগাই হৈ গ'ল বাকী এইটো চাইডে অলপমান আছে ভালে চ' টেবুলখন এনেকৈ ৰখা গৈছে আৰু ভাত পানী যিহেতুকে সদায় এনি টাইম ৰান্ধিয়ে থকা যায় মানে কি পাকঘৰটো ইউজে হৈ থকা যায় নহয় এই বস্তুবোৰ অলপ আজি ইফাল সিফাল হৈছে চ' আপোনালোকে কমেণ্টত নক'ব যে ইমান লেতেৰা বা কিবা কিবি অলপমান হৈয়ে থাকে গাঁৱৰ মানুহ আৰু কি ক'ব এইফালে হালধি আৰু কেইটামান মুখ ৰাখি থোৱা আছে হ'লনে নাই তেতিয়াৰ পৰা সজনাই চাফা কৰি আছা হ'ল লাষ্ট এইডাল আছে আৰু এইখিনি হৈ গ'ল এইখিনি হ'লে হ'ল আৰু কাটা ইমান বৰ জাবৰ হ'ল চাওকচোন ধুনু আৰু মায়ে ক'ত গ'ল ধুনুৱে আৰু মায়ে অলপমান ফুৰিব গৈছে ধুনুক ফুৰাবলৈ গৈছে নেকি ধুনুৱে কাৰণ এইবিলাক দলিয়াই থাকে না সেইকাৰণে অলপমান লৈ যাব কৈছো ঠিকে আছে তেনেহ'লে বহুত বদমাচি কৰি থাকে তাৰ ঘৰত মানে এনেকুৱা ল'ৰা ছোৱালী আছে তেওঁলোকে জানে আৰু কিমান দুষ্ট কৰে কিমান বদমাছ কৰে এতিয়া ধুনীয়াকৈ ছজনাখিনি ধুই লওঁ বাহিৰতে ফিল্টাৰ আছে যিহেতু বাহিৰতে আনিলোঁ মই ধুব আৰু ছজনাখিনিত বেছি লেতেৰা নাই যিহেতু বাকলি গুচাই ডাইৰেক্ট কাঁহীত থৈছোঁ ইফালে বাঁহ যে কাটি আনিছিলোঁ এই ধৰণে মানে কি চুঙা বনাই লৈছোঁ সৰু সৰুকৈ দুটা এইটোকো ধুনীয়াকৈ ধুই লওঁ অলপ লেতেৰা হৈছে ত' ধুই দিয়া ভালকৈ কাঁহীখন মুখ দিয়া ধোৱা হ'ল না সেইফালে নিৰুপমাই ধুই আছে আৰু এইফালে কলপুলি এটা আছে ইয়াৰ পৰা কলপাত ল'ব লাগিব কাৰণ কিয় মুখখনত বান্ধিবলৈ এইফালে নিৰুপমাই গৈছে এইয়া চাকুখন লৈ আহিবা এই মানে কি পাতটো কাটিব লাগিব আৰু ঠাৰিও বনাব লাগিব কলপাতখন কাটি আনি নিৰুপমাই ধুনীয়াকৈ ধুই আছে কাৰণ ধূলি বালি বহুত পৰি থাকেতো আৰু ওপৰৰ পৰা চৰাই চিৰিকটিও হাগি দিয়ে কলপাতখন দুয়ো পাকঘৰত আহিলোঁ আৰু এইফালে মই যে বগা বেহৰ ভিজাই থৈছিলোঁ এইখিনি এতিয়া বাহিৰত লৈ যাব লাগিব লগতে এয়া আদা নহৰু জলকীয়া শুকান জলকীয়া মানে কি কেঁচা জ্বলা আহিছিলে শুকাইছে নিৰুপমাই আৰু এইফালে আদা আছে চ' এইখিনি মানে কি মিক্স কৰিব পিচিব লাগিব এতিয়া আদা নহৰুখিনি পটাত পিচি লওঁ সেইদিনা যে আমি পাকঘৰ চাফা কৰিছিলোঁ শিলটো মানে কি ভিতৰত পাকঘৰত নিয়াই নাই গতিকে ধুনীয়াকৈ নিৰুপমাই বাহিৰতে ধুই কিনে থৈ দিছিলে চ' এতিয়া পটা মানে কি পাথৰ আৰু এইটো আমাৰ যেনেকৈ এটা পাতলা চাইজৰ পটা থাকে সেইটো নাই আমাৰ ঘৰত চ' শিলটোৱে আমাৰ দেউতা যেতিয়া আছিলে মানে কি তেতিয়াই বনাই দিছিলে আজিকালিতো এইবিলাক বস্তু নোহোৱাই হৈ গৈছে ন আজিকালিতো মিক্সি ওলাইছে আৰু কোনে এইবিলাক পাতাত পিচি থাকিব হাতত লাগি যায় আৰু কষ্ট হয় সেইকাৰণে মেচিনতে আজিকালি সকলোবিলাক ওলাইছে চহৰত নাইকিয়া হ'লেও কিন্তু গাঁৱত পাব এইটো হেণ্ডেটোৰ ভিতৰত 80-70% আছেই বহুতৰে ঘৰত আৰু 20-30% এইখিনি মানে কি নাই চাগে ইমানতো ক'ব নোৱাৰোঁ সকলোৰে ঘৰত আছে বুলি ক'ব নোৱাৰোঁ আদা নহৰুখিনি পিচি আনি বইল হ'ব দিয়া আলুখিনি এয়া বাকলি চেলাই আছোঁ আৰু ইফালে পানী গৰম হৈয়ে আছে এইফালে পুৰা জুই জ্বলিয়ে আছে চৌকাত মানে কি ফুল পানী গৰম পানী লাগিব সেইকাৰণে পানীটো গৰম হৈ থাকিব দিয়া গৈছে পানী দিব লাগিব আৰু মই মানে কি আলুখিনি বইল হ'ব দি অলপ নুমাই থৈ দিছিলোঁ ঠাণ্ডা হোৱাৰ কাৰণে এইকেইটা চেলালে নিৰুপমাই আৰু এইকেইটা বাকী আছে আজি প্ৰথমবাৰ বাঁহৰ চুঙাত বনোৱা ছজনাৰ চব্জি বনাব যাব ওলাইছোঁ নাজানো কেনেকুৱা হয় মানুহজনেহে জানে তেওঁহে মোক মানে কৈছে আজি ছজনাৰ চব্জি বাঁহৰ চুঙাত বনাই খুৱাম তেনেকৈ কৈছে আজি বাৰু তেওঁহে জানে এতিয়া মোৰ আলু চেলোৱা হৈ গ'ল কি কৰিব লাগিব পতিদেৱজী এইফালে এটা কাম কৰা প্ৰথমতে এয়া আলুখিনি ইয়াতে পিটিকি দিয়া মিক্স কৰি পিটিকি দিম তাতে একেবাৰে দিলে হ'ল এয়া পুৰা পিটিকি গুড়া কৰি দিলে নিৰুপমাই এতিয়া ঢালি দিয়া তাতে তাৰপিছত আদা নহৰুখিনি দিয়া মোৰো তেনেকুৱা হেৰি নাই মানে কি প্ৰথমবাৰ ময়ো বনাব গৈছোঁ সেইখিনিও দিয়া আদা নহৰু জলকীয়া ন আৰু এইখিনি বগা সৰিয়হ আৰু তাৰপিছত মছলাবোৰ দিয়া যেনেকৈ আঞ্জাৰ হিচাপতে দিয়া আঞ্জাত যেনেকৈ যিমান দিয়া হিচাপতে দিয়া মই বাৰু হাতে দিয়ে দিওঁ একেবাৰে হাতে দিটো মিক্স কৰিমেই সেইকাৰণে হাততে ঢালি লৈছোঁ জ্বলা বাকী তাতেও দিছোঁ জ্বলা আৰু ধনিয়া পাউডাৰো অলপ দি দিওঁ কিমানখিনি লৈছা এইখিনি হৈ যাব এইটো অলপ একেবাৰে দি লওঁ এইটো কি মছলা গৰম মছলা দি দিয়া অলপ হৈ যাব ন এইফালে আছে হালধি এইটো ধৰা ঢাকনিখন এখন হাতেৰে উলি দিয়া হৈ গ'ল আৰু এইফালে ভিতৰত আছে চামুচখনৰে ল'ম মই আঞ্জাৰ হিচাপতে দি দিওঁ ন গোটেইখিনি আঞ্জা যেনেকৈ বনালে দিয়া সিমান হিচাপত দিয়া অলপমান আৰু দি দিওঁ বাকী ইফালে নিমখ সেইটো ঢাকনিখন খুলি দিয়া দুয়োটাৰে এখন হাত বন্ধ হৈছে মোৰ এইফালে মোবাইল ধৰাত
তোমাৰ সেইফালে মছলা পাতি দিয়াত এতিয়া ধুনীয়াকৈ সানি দিয়া একদম হেঁচি জানে মিক্স হৈ যায় গোটেইখিনি একেবাৰে চিকেন বনোৱাৰ নিচিনা হ'ব হা কেনে লাগিব একেবাৰে চিকেন লাগিব যেন পাওঁ খাই যেনেকুৱা একেবাৰে মছলা পাতি সানিছো নহয় একেবাৰে পুৰা জিভাৰ পানী পৰু লাগিছে এই চুঙা দুটা লোৱা আৰু এতিয়া ভৰাই দিয়া ধুনীয়াকৈ কিমান ভৰা এই দুইটাত সমানে ভৰাই দিয়া 50-50% 50-50 যে ভগাই লওঁ নহ'লে গমেই নাপাম কোনটোত কিমান ভৰাও সমান আদা হৈ যাব যেনেকৈ 1 মুঠি 2 মুঠি এনেকুৱা হিচাপত ভৰাই দিয়া অলপ ভৰাকোতে সপাই ইমান বেছিকৈ সোমাই যাব একেবাৰে গোটেইখিনি সোমাব খুজিছে ধুনীয়াকৈ সোমাই আছে নিৰুপমাই ধৰিব নে নাই দুটাত ধৰিব থিয় কৰি লোৱা তেতিয়া তলত গুচি যাব এয়া প্ৰথমটো বাঁহৰ চুঙাত ভৰোৱা হৈ গ'ল নিৰুপমাই এইখিনি দিছে এতিয়া আৰু দ্বিতীয়টো বাঁহৰ চুঙাত ভৰাব লাগিব সেইটোতো হৈ গ'ল ভৰাই লওঁ আৰু এইখিনি আছে ধৰিব নাই ধৰিব ন সিমানখিনিয়ে দিছা ন সেইটোতো আধা ভৰাই দিছো আৰু এইখিনি আধাখিনি এইটোত দিওঁ এইখিনি আছে আৰু এইখিনি নিৰুপমাই ভৰাই আছে মই এইখিনি ভৰা মানে আপোনাৰ কলপাতটো লৈ আহক এই কলপাতখন ধুই মেলি ইয়াতে শুকাবলৈ থৈ দিছিলে নিৰুপমাই চ' ধুনীয়াকৈ শুকাইছেও অলপ পানী লাগি আছে এক কথা নাই যিমানখিনি মছলা লাগি আছিল সেইখিনি ধুই মাত্ৰ ইয়াতে ঢালি দিছো এতিয়া উতলা গৰম পানী দিওঁ কিমান দিব লাগিব পানী এয়া অলপ মানে কি 2 আঙুল ৰখাকৈ ওপৰ ফালে 2 আঙুল ৰখাকৈ দি দিয়া পানীটো একেবাৰে উতলি আছে সেইকাৰণে ধৰা নাই হ'ব বহুত হৈ যাব ন এইফালে এইটোত ইমানখিনি দিলোঁ চাই লওকচোন চাইডত মছলা পাতিও লাগি আছে এইবাৰ এইটোত ঢালিবলৈ গৈ আছে নিৰুপমাই এয়া এইটোতো ঢালি আছে হ'ব ন হ'ব হৈ যাব তো আমি ইমানখিনি পানী দি দিলোঁ গতিকে আপোনালোকেও যদি এনেকৈ বনাব খোজে সেই হিচাপত বনাব পাৰিব কলপাত ধুনীয়াকৈ চিৰা মুখত বান্ধিব লাগিব ডবল দি দিয়া এয়া 4খন পাত চিৰি ল'লে নিৰুপমাই কাৰণ দুটা চুঙা যে দুটাটো দুখনকৈ ডবলকৈ দিম বাকী এইফালে এতিয়া বান্ধাৰ কাৰণে ৰছী প্লাষ্টিক ৰছী বা চুটলে এইবিলাক যিকোনো ৰছী হওক সেইবিলাকেৰে বান্ধিলে মানে কি জুইত দিলে পুৰি যাব এই কলপাতৰ এইটো পুৰি নাযায় গতিকে আমি এয়াৰে বান্ধিম এতিয়া ধুনীয়াকৈ বান্ধি দিয়া তাৰ ওপৰত এইফালে মই হাতত ৰছী লৈ আছোঁ বান্ধি দিয়া মটকাই লোৱা এনেকৈ লাহে ফাটি যাব নহ'লে কেঁচা কলপাত যিহেতু অলপমান ফাটিবই পুৰি ল'লে ভাল হ'ল কথা নাই একো নহয় এই অমিটো আমি এইটো থিয় কৰি ৰাখিম যিহেতু এইটো মানে কি ভাপ যাব যেনেকৈ কেৰাহী বা কিবা ঢাকন দিয়াৰ কাৰণে ভাপটো যাব নিদিওঁ সেই ধৰণে আমাৰ এইটো কি ভাপটো নোযোৱাৰ কাৰণে বান্ধি দিছোঁ এইটো হৈ গ'ল আমাৰ পেকিং কৰা তো এইটো আমি এই ধৰণে বান্ধি লওঁ এই দুয়োটা বাঁহৰ চুঙাও ধুনীয়াকৈ বান্ধি ল'লো আৰু এইফালে জুই ধুনীয়াকৈ উঠি আছে এতিয়া দিয়াৰ সময় আহিছে জুইটোতো তেতিয়াৰ পৰা উঠাই ৰাখিছোঁ এইডাল মানে কি ইয়াতে দি দিওঁ ইয়াৰ ওপৰত আমি চুঙাকেইটা ৰাখিম তেতিয়াহ'লে মানে কি তলফালেও লাগিব সেই ধৰণে দিয়া অলপ ভালকৈ দিব লাগিব কাৰণ পানীটো ইফালে বেছিকৈ হালি গ'লে পানীটো পৰি যাব ধুনীয়াকৈ এই ধৰণে নিৰুপমাই দি দিলে আৰু এইটো দিবলৈ গৈ আছে এয়া চাওক বাঁহৰ চুঙাত ছজনাৰ চব্জি বনোৱা পদ্ধতি পুৰি পেলাই বনাই আছোঁ আমি আজি ধুনীয়া লাগিব খাবলৈ ন আৰু এনেকৈ ঘূৰাই দি থাকিব লাগিব তেতিয়াহে চাৰিওপিনে জুইটো লাগিব এতিয়া জুইটো চাৰিওফালে মানে কি তলে ওপৰে গোটেই দিয়া যিমান পাৰা খৰিটো ইয়াতে আনি থোৱা নাই সেয়া সৰু খৰিৰ টুকুৰা লৈ আহিছোঁ আৰু কেইডালমান সোমাই দিলোঁ মই বাঁহৰ টুকুৰা এতিয়া ধুনীয়াকৈ জুই উঠি আছে দুডালমান ছাইডতো এনেকৈ ওপৰত দি দিওঁ কাৰণ চাৰিওফালে জুই লাগিলে তেতিয়া সোনকালে হ'ব মোটামুটি এনেকৈ আধা ঘণ্টা 1 ঘণ্টামান জুই উঠি থাকিব লাগিব তাৰপিছতে হ'ব কাৰণ কিয় এই বাঁহটো বহুত ডাঠা যে আমি এতিয়া এনেকৈ থাকিবলৈ দিওঁ মাজে সময়ে 5 মিনিট 10 মিনিটৰ মূৰে ঘূৰাই দি থাকিবলৈ ক'ব লাগিব নিৰুপমাক তল চাইডে দেখিছে নহয় পূৰা পানী ওলাই আছে আমি ভিতৰত যিটো গৰম পানী দিছোঁ সেইটো পানী নহয় কেঁচা বস্তু যিহেতু সেইকাৰণে জুইত দিয়াৰ কাৰণে অলপ মানে কি পানী ওলাব ধৰিছে তো এতিয়া ধুনুৱা আহি গ'ল দেখিছে নহয় হাই গাছ দিয়া ধুনু একবাৰ আজি হাই গাছ দিয়াই নাই এতিয়া আমি 1 ঘণ্টামান পিছত পাকঘৰত আহিলোঁ আমি যে চুঙা দুটা পুৰিবলৈ থৈ দিছিলোঁ তো এই দুটা পুৰি একেবাৰে জুই নুমাই গৈছে দেখিছে নহয় এয়া নিৰুপমাই মাজে মানে কি
5 ঘূৰাই দি মিনিট আছো মই 5 মিনিট 10 মিনিটৰ মূৰে মূৰে এই দুটা ঘূৰাই দিছিলে আৰু জুই কমকে দিছো কাৰণ এই দুটা বেছিকৈ মানে খৰি যেতিয়া বেছিকৈ দিছিল তেতিয়া এই জ্বলি গৈছে জ্বলি যোৱাৰ কাৰণে মই খৰিটো কমাই এই দুটা অলপ 5-10 মিনিটৰ মূৰে মূৰে ঘূৰাই আছিলো আৰু আধা ঘণ্টা নন ষ্টপ পুৰা জুই জ্বলিছে এয়া দেখিছে নহয় পুৰি একদম এই অৱস্থা নাইকিয়া হৈ গৈছে ওপৰ চাইডটো মানে একেবাৰে পুৰি গৈছে আৰু এতিয়া মানে আমাৰ ভিতৰৰ চব্জিখিনি কেনেকুৱা হৈছে সেইটো চোৱাহে কথা আৰু ফাইনেলি হল যেন লাগিছে মোৰ কাৰণ বহুত উতলি আছিলে আৰু উতলি দুই কাষে চাওকচোন দুটা চুঙাৰ পৰা অলপ অলপ মানে পানী ওলাইছে এইফালে বৈ গৈছে ওপৰ ফালে মানে কি এই দুটা ঢিলা হৈ গৈছে আমি খুলি চোৱা নাই এতিয়া আমি চব্জিটো কেনেকুৱা হৈছে চাম এয়া নিৰুপমাই আমি ওপৰত যে কলপাত বান্ধি দিছিলোঁ তাকে চাইড কৰি আছে এইফালে কাঁহীখন লৈছে ইয়াতে ঢালি দিয়া এয়া আমাৰ বাঁহৰ চুঙাত বনোৱা ছজনাৰ চব্জি ঢালিবলৈ গৈ আছে ওপৰততো পানী ওলাইছে বা কি কালাৰ আহি গৈছে চাহ এডাল টিপি চাওঁ বা ধুনীয়া সিজিছে এইটো ভাল লাগিব এইটো চোৱাচোন এইটো উলিওৱা এইটোও চাইছো মজা লাগিব ছজনাৰ চব্জি আজি বাঁহৰ চুঙাত পুৰি বনাইছো জিভাৰ পানী পৰিছে নেকি জিভাৰ পানী ওলাব ধৰিছে এইটো খুলি দিয়াচোন এইটো চাওঁ গৰম আছে পানী মানে কি অলপমান বেছি হৈ গ'ল ন পানীটো অলপ কমকৈ দিব লাগিছিল ইয়াতে বেছি নাই এইটোত কমকৈ দিছিলে আছে নেকি চাই লওঁ আছে ওলাইছে চাওক আমাৰ ছজনাৰ চব্জি বাঁহৰ চুঙাত বনোৱা ভিতৰত যিমানখিনি চব্জি আছিলে গোটেইখিনি উলিয়াই দিলোঁ অলপ চাইডত লাগি আছে অলপকৈ বাকী এইটোৰ পৰা উলিয়াই দিছোঁ এয়া চাওক এইখিনি চব্জি চ' টেষ্টি হ'ব যেন পাইছোঁ অলপ চাওঁ ইমান কষ্ট কৰি ছজনাৰ চব্জি বনোৱা গৈছে যিহেতু নিৰুপমাই অলপমান টেষ্ট কৰি চোৱাৰ কাৰণে বাতিত লৈ আছে সেয়া দেখিছে অলপমান আপুনি প্ৰথমতে টেষ্ট কৰি চাওক তাৰপিছত মই কৰিম হাতত লৈছে টেষ্ট কৰিবলৈ ছজনাৰ চব্জি কেনেকুৱা হৈছে বাঁহৰ চুঙাত বনোৱা ছজনাৰ চব্জি প্ৰথমবাৰ খাব লৈছো কওঁ যে কেনেকুৱা হৈছে একেবাৰে সিজি গলি গৈছে ছজনাটো একদম বঢ়িয়া ধুনীয়াকৈ সিজিছে উতলিয়ে থকা বুলি যে কৈছিলো আপোনালোকক খাই চাওক বাৰু এতিয়া খাই চাওক ভালে লাগিছে পানীটো অলপ কম হ'ব লাগিছিল ৰসটো অলপ খাই চাওক নাজানিলো না সেইকাৰণে অলপ পানীটো বেছি হৈ গ'ল ধুনীয়া হৈছে মেইন এটাই কথা হৈছে কি পানীটো কম হ'ব লাগিছিল তেতিয়াহ'লে অলপ গোটা হ'লে আৰু ভাল লাগিল হয় ইমান কষ্ট কৰি বনালো ছজনাৰ চব্জি ময়ে 1 ঘণ্টাটো ঘূৰাই পকাই দি আছো কিন্তু তেওঁ দেখাই মোক খাই আছে ক'ব নালাগে দে খুৱাই দিছো একেবাৰে চাওকচোন খুৱাই দিছে মৰমত অলপ ভালকৈ দিয়ে একেবাৰে ভৰাই দিছে চাওকচোন ইমান সোপা ভৰাইছে মোৰ মুখত নধৰাকৈ এইখিনি খোৱা হ'ল নেকি হৈ গ'ল এইবাৰ অলপমান ৰস খাই চোৱা কেনে হৈছে কোৱা মানে কেনেকুৱা হৈছে মানে সোৱাদটো বেলেগ হৈছে বহুত ভাল লাগিছে যদি অলপমান কম হ'ল হয় আৰু বেছি সোৱাদ লাগিলে আপোনালোকে যদি মানে এনেকৈ বনাব খোজে যদি পানীটো অলপ কমকৈ দিলে হ'ল বহুত ভাল লাগিছে ৰখানি সঁচাকৈ ভিডিঅ'টি কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকে এই ধৰণে ছজনাৰ চব্জি বাঁহৰ চুঙাত ভৰাই বনাই খাই চাব পাৰে আমি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ সোৱাদটো ভাল লাগিছে খাই আৰু চুঙাত বনোৱা আমি ধৰণৰ কেৰাহী ইউজে কৰা নাই কেৰাহী বা চৰু চ' বাঁহৰ চুঙাতে এই ধৰণে বইল কৰি খোৱাৰ নিচিনা হ'ল খুবেই ভাল লাগিছে আপোনালোকক খাই টেষ্ট কৰি চাব পাৰে ভিডিঅ'টি আৰু বেছি দীঘলীয়া নকৰোঁ যদি আপোনালোকৰ এই ভিডিঅ'টি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটো আৰু পিছত লগ পাম এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে সকলোৱে ভালে কুশলে থাকক তাৰে কামনাৰে বাই বাই